এইখিনি মোৰ বান্ধৱীৰ মৰম দেই। এইখিনি পতা শাক, পতা বুলি কওঁ, মৰা পাত পতা বুলি কওঁ আমি। এইফালে এয়া দেখিছেনে ইমান ধুনীয়া কণ বিলাহী দিছে। এইফালে এয়া দিছে মৰিচা শাক। এইবিলাক মৰম আৰু আদান প্ৰদান চলি থাকে আমাৰ। এইফালে এইখিনি অকণমান শাক। এইফালে এইখিনি ঘৰৰ চজিনা, ঘৰৰ মানে কি আৰু গছৰ পৰা পাৰি আনিছে হাজবেণ্ডে। এইখিনি চজিনা, কাৰোবাক লাগিলে আহি যাব দেই, ভগাব লাগিব, আহি যাব হা। এইফালে চজিনাৰ পাত অকণমানো আনিছে, ভাজি দিম। তাৰপিছত এইটো পলিথিনৰ ভিতৰত ৰাখি থৈছোঁ অকণমান। কি ৰাখি থৈছোঁ দেখুৱাওঁ দিওঁ। এইটো হৈছে এয়া নৰসিংহৰ পাত। এইখিনিও ছিঙি আনিছে দেই, ক'ৰবাত জংঘলৰ পৰা আনিছে বিচাৰি বিচাৰি। আৰু এইখিনি মোৰ বান্ধৱীয়ে দিয়া মৰমখিনিৰ লগত থৈ দিলোঁ মোৰ ঘৰৰ বেঙেনা 3টা। বেঙেনা বেছি লগা নাই, 1-2টাকৈ হৈ আছে আৰু। কিমান ভাল লাগে ন নিজৰ ঘৰৰ শাক পাচলি খাব পাৰিলে, মনটো বহুত ভাল লাগে। এইফালে এইখিনি শাক, মিক্স শাক আৰু ইয়াতে লাই শাকো আছে, কিবা কিবি আছে আৰু মিক্স কৰিবলৈ থোৱা আছে। আৰু আজি মই দুপৰীয়াৰ সাজত বনাইছোঁ চজিনাৰ চৰচৰি বনাম। এতিয়া ভাজি আছোঁ। এইফালে মই সৰিয়হ তিয়াই থৈ দিছোঁ, এইফালে এইখিনি ভাজি আছোঁ। বনাম আৰু মজা কৰি খাম আৰু আজি সৰিয়হৰ লগত।